আমাৰ কমিটিৰ চেয়াৰমেনসকল, co-চেয়াৰমেনসকল, জেনেৰেল ছেক্ৰেটাৰী, পঢ়িলে মানুহ হেমাগাম নহয় ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিব লাগিব। যেতিয়া তেওঁ মূল যাত্ৰা আজিৰ পৰা ১.৫ বছৰ আগত কন্যাকুমাৰীৰ পৰা আৰম্ভ কৰিছিল, অসমৰ মানুহৰ এটা হেঁপাহ আছিল যে তেওঁ এদিনৰ কাৰণে অসমলৈ আহক। সেই সময়ত তেওঁ নোৱাৰিলে, যিহেতু দক্ষিণৰ পৰা উত্তৰলৈ তেওঁ এটা মহান ঐতিহাসিক যাত্ৰা অতিক্ৰম কৰিছে। আজি তেওঁ মাত্ৰ এদিনৰ কাৰণে নহয়, প্ৰায় ৭-৮ দিনৰ কাৰণে আজি অসমলৈ আহিছে। পূৰ্বৰ পৰা পশ্চিমলৈ, উত্তৰ পূৰ্বৰ পৰা পশ্চিম আৰু এটা দীঘলীয়া এটা যাত্ৰা তেওঁ আৰম্ভ কৰিছে। মই ভাবিছোঁ এই যাত্ৰাৰ যোগেদি তেওঁলোকে যথেষ্ট সাধাৰণ মানুহক ওচৰৰ পৰা লগ পাইছে আৰু বহুত মানুহৰ আৱেগ আজি তেওঁ বুজি পাইছে। বিশেষকৈ অসমত যেতিয়া আহিব, অসমৰ মানুহে আজি কংগ্ৰেছ দলটো কিমান ভাল পায়, ৰাহুল গান্ধী ডাঙৰীয়া তেখেতৰ এই যাত্ৰাৰ কাৰণে কিমান শলাগ লৈছে, আৰু আমি পৰৱৰ্তী দিনত ভৱিষ্যত অসমে ভাৰতৰ যেতিয়া আমাৰ ইণ্ডিয়া এলায়েন্সৰ চৰকাৰ হ'ব, আমি সকলোৱে কি বিচাৰোঁ, এই গোটেইবোৰ কথা তেওঁ জানিবলৈ এটা গুৰুত্বপূৰ্ণ এটা মঞ্চ পাইছে, প্ৰক্ৰিয়া পাইছে। আৰু আজি এটা আনন্দ এটা দিন, উৎসাহৰ দিন। আজি তেখেতৰ লগত যথেষ্ট ৰাজ্যিক আৰু আন্তঃৰাজ্যিক আৰু ৰাষ্ট্ৰীয় মিডিয়া মানুহবোৰ আহিছে। আমি নিজৰ উজনি অসমৰ আমাৰ ইয়াত যে আমি সকলোৱে এটা মিনি ভাৰত হিচাপে ইয়াত বাগান, হিন্দী স্পিকিং, অসমীয়া, বঙালী, ভাষা সংখ্যালঘু আমি যে সকলোৱে একগোট হৈ আছোঁ, শান্তিত আছোঁ, এই কথাবোৰ আমি দেখাবলৈ আজিৰ এই যাত্ৰাৰ যোগেদি আমি পাৰিম।